Hey guys, Kokrajhar district judiciary পৰা requirement কাৰণে আহিছে notification টো যদি আপুনি ভাবি আছিল কোকৰাঝাৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তেতিয়াহলে আপুনি এইটো ভিডিও কমপ্লিট চেক কৰিব পাৰে এইটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আৰু যেটো সিলেকশন প্ৰসেস দি আছে তাতে আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন এটেম্প কৰিব নালাগে যদি আপুনি ইন্টাৰেষ্টেড হয় তো আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো Kokrajhar Judiciary Requirement 2026 or কাৰণে notification আহিছে আৰু এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো requirement আহিছে requirement overview খিনি লগতে vacancy details eligibility criteria selection process salary details লগতে application fee কেনেকৈ আপুনি এপ্লাই কৰিব important dates কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব important লিংক খিনি প্ৰভাইড কৰিম important notes আপুনি চেক কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এইটো requirement or যিখিনি complete details এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব এটো requirement regarding যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এসকে টিমৰ পৰা ৰেসপন্স পাব এতিয়া চাইলক requirement overview খিনি organization name to দি আছে office of the chief judicial magistrate কোকৰাঝাৰৰ পৰা আহিছে notification টো পোষ্ট দি আছে আপুনি পিয়ন পোষ্ট যেটো গ্ৰেড 4 পোষ্টত এপ্লাই কৰিব পাৰিব টোটাল ভ্যাকেন্সিজ দি আছে আপুনি 2 পোষ্টত এপ্লাই কৰিব পাৰিব জব লোকেশনটো আপোনাৰ কোকৰাঝাৰ আসামত হ'ব এপ্লিকেশন যেটো মোড হয় আপুনি অফলাইনত কৰিব লাগিব কেনেকৈ আপুনি অফলাইনত কৰিব সেইখিনি ডিটেইলসও আপুনি এতে চেক কৰিব পাৰিব ক্যাটাগৰি দি আছে এটো গভৰ্ণমেন্ট জব হ'ব আৰু জুডিশিয়াৰি সেক্টৰত আপোনাৰ ৰিকুৱাৰমেন্ট হ'ব এতিয়া চাইলক ভ্যাকেন্সি ডিটেইলস খিনি যত আপোনাৰ পিয়ন পোষ্টৰ কাৰণে আহিছে নটিফিকেশন যত আপুনি 2 পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাইলক পোষ্ট কিনে এপ্লাই কৰোতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি কি ফলো কৰিব লাগিব ফাৰ্স্ট চাইলক এডুকেশনাল কোৱালিফিকেশন আপুনি মিনিমাম ক্লাস 8 পাস কৰিব লাগিব যদি আপুনি ক্লাস 10 পাস কৰিছে বা 9 পাস কৰিছে তথাপি আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি হাই সেকেন্ডাৰী বা এবভ তেনেকুৱা আপুনি ডিগ্ৰী লৈছে তেতিয়াহলে আপুনি এটো ভ্যাকেন্সিত এপ্লাই কৰিব নোৱাৰিব কাৰণ তাতে আপুনি এলিজিবল নহব এটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰোতে এটা ডিক্লেৰেচন সাৰ্টিফিকেট আপুনি সাবমিট কৰিব লাগিব যে আপুনি হাই সেকেন্ডাৰী বা এবভ আপুনি কোনো ধৰণৰ ডিগ্ৰী যাতে লোৱা নাই তাৰ ওপৰত বেছ কৰি কিনে আপুনি এটা ডিক্লেৰেচন সাবমিট কৰিব লাগিব এজ লিমিট ফলো কৰিব লাগিব মিনিমাম এজ বিচাৰিছে যদি আপোনাৰ 18 ইয়াৰ্স হৈছে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব ম্যাক্সিমাম আপুনি 40 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ আছে এটো হিচাপত এপ্লিকেবল হ'ব নেশনালিটি বিচাৰিছে আপুনি মাষ্ট বি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব লগতে আপুনি এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপোনাৰ থাকিব লাগিব তো আসামৰ এতিয়ালে আপুনি এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেস কেনেকৈ হ'ব এটো ৰিকুৱাৰমেন্টত আপোনাৰ যেটো সিলেকশন প্ৰসেস দি আছে তাতে কোনো ধৰণৰ আপোনাৰ ৰিটেন এক্সামিনেশন টি বা ৰিটেন টেষ্ট নহব আপুনি জাস্ট পাৰ্সোনাল ইন্টাৰভিউ এটেম্প কৰিব লাগিব আপোনাৰ ইন্টাৰভিউৰ যেটো পাৰফৰম্যান্স থাকিব তো ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব এতিয়া চাইলক স্যালাৰি ডিটেইলস আপুনি কিমান ৰিসিভ কৰিব যত আপোনাৰ পে স্কেল দি আছে 12000 ৰ পৰা লৈ কিনে 52000 আপুনি ৰিসিভ কৰিব লগতে আপোনাৰ গ্ৰেড পে থাকিব 3900 লগতে আপোনাৰ এডিশনাল এলাউন্সেস এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ আছে জুডিশিয়াৰি যেটো নৰ্মছ হিচাপত আপুনি এডিশনাল এলাউন্সেস খিনি ৰিসিভ কৰিব নেক্সট আপোনাৰ টোটাল খিনি এড কৰি কিনে আপোনাৰ স্যালাৰি প্ৰভাইড কৰা হ'ব পাৰ মান্থ এপ্লিকেশন ফি এতিয়া চাইলক এটো ৰিকুৱাৰমেন্টত এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আৰু ফ্ৰী অফ কষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব আপুনি যিকোনো ক্যাটাগৰি হ'ব পাৰে এতিয়া চাইলক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই যেটো প্ৰসেস আছে তাতে কেইবাটা স্টেপ আপুনি ফলো কৰিব লাগিব যত আপোনাৰ স্ট্যান্ডাৰ্ড এপ্লিকেশন ফৰ্মটো আপুনি ডাউনলোড কৰিব এই ফৰ্মটো আপুনি জব এলাৰ্ট এসকে পৰ্টেলৰ পৰা ডাউনলোড কৰি ল'ব যদি আপুনি ফিল আপ কৰোতে প্ৰবলেম হৈছে তাৰ কাৰণে এক্সট্ৰাকে ভিডিও এটা বনাই ৰাখিছো যেটো মই আই বাটনটো দি দিম যেতিয়া আপুনি তাতে ক্লিক কৰি কিনে সাবমিট চেক কৰিব পাৰিব কেনেকৈ আপুনি স্ট্যান্ডাৰ্ড ফৰ্মটো ফিল আপ কৰিব নেক্সট আপুনি এটাচ কৰিব আপোনাৰ যিখিনি কোৱালিফিকেশন ডকুমেন্টস খিনি থাকে তাতে আপোনাৰ যদি আপুনি ক্লাস 8 পাস কৰিছে এক্সপার্ট সাৰ্টিফিকেটটো লাগিব যদি আপুনি 10 পাস কৰিছে 10 পাস সাৰ্টিফিকেট আপুনি তাতে দিব লাগিব নেক্সট আপোনাৰ এজ প্ৰুফ আপুনি ৰেডি কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে আপুনি কাষ্ট সাৰ্টিফিকেটটো ৰেডি কৰিব নেক্সট আপোনাৰ এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড আপোনাৰ সাৰ্টিফিকেটটো থাকিব লাগিব নেক্সট আপোনাৰ সেলফ ডিক্লেৰেচনটো দিব লাগিব আপুনি হাই সেকেন্ডাৰী বা তেনেকৈ এবভ কোনো ধৰণৰ আপুনি যে ডিগ্ৰী লোৱা নাই তাৰ কাৰণে আপুনি সেলফ ডিক্লেৰেচনটো দিব নেক্সট আপোনাৰ টু পাসপোৰ্ট সাইজ ৰিসেন্ট ফটোগ্ৰাফ আপুনি তাতে সাবমিট কৰিব লাগিব নেক্সট আপুনি সব তলত যেটো দি আছে এটা ৰিটাৰ্ন এনভলভমেন্ট আপুনি ভৰাব এনভলভ এটা লৈ কিনে তাৰ ওপৰত আপুনি লিখিব আপুনি পিয়ন পোষ্টৰ কাৰণে এপ্লাই কৰি আছে গ্ৰেড 4 লিখিব লিখি কিনে আপুনি যদি বিচাৰে বাই পোষ্টত আপুনি স্পিড পোষ্ট কৰি দিব বা আপুনি ড্ৰপ বক্সত যাই কিনে তাতে সাবমিট কৰি থৈ পাৰিব এড্ৰেছটো আপুনি নোট কৰি ল'ব পাৰে এড্ৰেছটো দি আছে দা চিফ জুডিশিয়াল ম্যাজিস্ট্ৰেট কামছ টু সেকশন বোৰ্ড আছে কোকৰাঝাৰ যেটো কোড পাৰা ওয়ার্ড নাম্বার 10
এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব লগতে চাওক পোষ্ট অফিচ এণ্ড পুলিচ ষ্টেচন দি আছে উইথ ডিষ্ট্ৰিক্ট দি আছে কোকৰাঝাৰ আছাম 783370 এইটো এড্ৰেছ দি আছে যদি আপুনি বিচাৰে বাই স্পিড পোষ্ট কৰি দিব পাৰে বা আপুনি ড্ৰপ বক্সত যাই কিনে যেটো এড্ৰেছ দি আছে তাতে যাই কিনে সাবমিট কৰি থৈ আহিব পাৰিব ইম্পৰ্টেন্ট ডেটস কিনে চাব এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি 24 ফেব্ৰুৱাৰী 2026 লৈ কিনে লাষ্ট এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টারেস্টেড এপ্লাই লাষ্ট ডেটৰ আগতে এপ্লাই কৰি দেব ইম্পৰ্টেন্ট লিংকখিনি এইটো ভিডিওৰ ডেসক্ৰিপচনত লগতে আপুনি জব এলাৰ্ট ডেস্ক পৰ্টেলত চেক কৰিব পাৰিব ইম্পৰ্টেন্ট নোটস চাই ল'ব এপ্লিকেশন যেটো প্ৰসেস দি আছে আপুনি অফলাইনতে কৰিব লাগিব অনলাইনত এপ্লাই কৰাৰ কোনো অপচন নাই আৰু আপুনি যেটো এপ্লিকেশন ফিল আপ কৰিব তাতে আপুনি কমপ্লিট ডিটেইলছ ফিল আপ কৰিব ইনকমপ্লিট এন্ড ইনকাৰেক্ট ডিটেইলছ আপুনি ফিল আপ নকৰিব দেন আপোনাৰ যদি ইনকাৰেক্ট বা ইনকমপ্লিট ডিটেইলছ দিছে আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট হ'ব আৰু এপ্লাই কৰোতে চাব আপুনি যদি হাই সেকেন্ডাৰী বা এবাভ কোনো ধৰণৰ ডিগ্ৰী আপুনি কৰিছে দেন আপুনি এটো কাৰণে নট এলিজিবল হ'ব আৰু আপুনি যেটো ডিক্লাৰেশন লিখিব আৰু তাতে আপোনাৰ ইনভলভমেন্টৰ ওপৰত আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰি আছে যদি আপোনাৰ পিয়ন গ্ৰেড 4 পোষ্ট লিখি দিব তাতে যেটো অলৰেডি নোটিফিকেশনত দিয়া আছে আপুনি যেটা আপোনাৰ এপ্লিকেশন ফৰ্ম হয় এটো সাবমিট কৰি দিব আপুনি বাই পোষ্টত বা আপুনি ড্ৰপ বক্সত যাই কিনে সাবমিট কৰিব আৰু অফিশিয়াল যেটো ওয়েবসাইট আছে আপুনি লিংকটো চেক কৰি ল'ব যেটো মই এই ভিডিওৰ ডেসক্ৰিপচনতো দি দিম বা আপুনি জব এলাৰ্ট ডেস্ক পৰ্টেলতো চেক কৰিব পাৰিব তাৰপৰা আপুনি ৰেগুলাৰলি ভিজিট কৰিব যাতে এটো ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ আপডেট আহিছে আপুনি তাতে চেক কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট ডেস্ক টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও মই ইমানতে সামৰিছো